আমাৰ ছাত্ৰ-ছাত্ৰীসকল মই যিটি ভিডিঅ' নিদিওঁ যিখিনি ইম্পৰ্টেণ্ট ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব পৰা সেই ভিডিঅ'টোৱে দিওঁ মই ভিডিঅ'ৰ কাৰণে যিটি ভিডিঅ' নিদিওঁ সো সেয়েহে তোমালোক মই ইতিমধ্যে অসমীয়াৰ লেটাৰ কেনেকৈ ল'ব পাৰি তাৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ নেক্সট ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ এইটো ছ'চিয়েল সায়েন্সৰ লেটাৰ লোৱা কেইটামান টিপছ ঠিক আছে যেহেতু সময় বহুত নাই তথাপিতো তোমালোকে এইকেইদিন ফলো কৰিলে যিসকলে পঢ়ি আছা এইকেইদিন এইকেইটা কাম কৰিবা ধুনীয়াকৈ ছ'চিয়েল সায়েন্সত লেটাৰ ল'ব পাৰিবা বহুতে ভাবে ছ'চিয়েল সায়েন্স টান হয় লেটাৰ কেনেকৈ ল'ম কি কৰিম তেনেকুৱা ভাবে যোৱাবাৰ এটা প্ৰশ্ন আহিছিল বহু ছাত্ৰই পাৰা নাছিল ইয়াৰ কাৰণটো কি আমি সকলো জানিম ঠিক আছে কিছুমানে পাৰা নাছিল কোৰ্সৰ পৰা বাহিৰত আহিছিল তেনেকুৱা কৈছে কিন্তু কোৰ্সৰ পৰা বাহিৰত নাহে কনসেপ্টটো মেইনলি ঠিক আছে মই প্ৰথম কম তোমালোকক ফাৰ্ষ্ট কথা মই অসমীয়াটো কৈছিলো ফাৰ্ষ্ট কথা তোমালোকে বুজি লৈ পঢ়িব লাগিব ছ'চিয়েল সায়েন্স ঠিক আছে এটা কেনেকৈ বুজি লৈ পঢ়িবা তোমালোকে ধৰা প্ৰথম চেপ্টাৰ বা দ্বিতীয় চেপ্টাৰ হিষ্ট্ৰী হওক বা জিঅ'গ্ৰাফিৰে হওক বা পৃথিৱীৰ ভূগোলটোৱে মই কৈছো বা ভাৰতবৰ্ষৰ ভূগোলটোৱে বা অসমৰ ভূগোলটোৱে তোমালোকে এটা সিস্টেমত পঢ়িব লাগিব তেনেকুৱা ধৰণৰ যে অসমৰ ভূগোলৰ কি আছে মেইন সেইখিনি তোমালোকে পঢ়িব লাগিব মানে যিখিনি বুজি পোৱা পঢ়ি প্ৰথম কিতাপখন পুৰা পঢ়িবা পঢ়িছে তোমালোকে যে পৰীক্ষা আহি পালে পঢ়িছা নহনে সেই পঢ়াখিনি তোমালোকে বুজি ল'ব চেষ্টা কৰিবা বা ইতিহাসৰে ক্ষেত্ৰত ধৰা হল মই তোমালোকক জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এই কাহিনীটো কেনেকুৱা পথৰুঘাটৰ ৰণ কাহিনীটো কেনেকুৱা এটা কাহিনীৰ দৰে এইটো এটা ঘটনা ঘটি গৈছে এতিয়া জাস্ট আমি যেনে চিনেমাখন চালে বুজি যেনেকৈ পাওঁ লিখিব দিলে বা ক'ব দিলে আমি যেনে ক'ব পাৰো তোমালোকে কাহিনীটো বা তোমালোকৰ ইতিহাসৰে পাঠটো তোমালোকে কাহিনীৰ নিচিনা এটা সেই একদম এটু জেড দিয়া থাকে সেইখিনি তোমালোকে বুজি ল'ব চেষ্টা কৰিবা কিন্তু কিছুমান বস্তু মুখস্থ কৰিবই লাগিব যেনে চনটো চনটো তোমালোকে মুখস্থ হোৱা পঢ়ি আছা মুখস্থ হোৱা তোমালোকে চনটো লিখি থবা যিখিনি পঢ়া নাই সেইখিনি তোমালোকে একদম লিখি থবা যাতে তোমাৰ চকুত পৰে বেৰত হলেও ধুনীয়া কাগজ এখন মাৰি থবা তুমি যেতিয়া কিবা কৰি আছা তোমাৰ চকুত তাতে গৈ আছে সেইটো মনত ৰৈছে তেনেকুৱাকে তুমি বেৰত লিখি থবা দৰকাৰ হলে চনকেইটা মুখস্থ কৰিবই লাগিব ঠিক আছে আৰু বাকিখিনি মুখস্থ কৰিব নালাগে ধুনীয়াকে বনাই লিখিলে হ'ল বুজি লিখিলে হ'ল যেনে পথৰুঘাটৰ ৰণ কাৰণ কিয় হৈছিল কিহৰ কাৰণে হৈছিল বা কি হল ফলাফল এইখিনি বস্তু পঢ়ি যিখিনি বুজি পাইছা এইখিনিয়ে তোমালোকে লিখিলে ভাল মাৰ্কস পাবা আৰু টিচাৰে যিয়ে বহিখন চাব বা উদ্দেশ্য হৈছে ছাত্ৰছাত্ৰী বুজি পোৱাটো গতিকে সেইকাৰণে কৈছো ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ কেইটা তোমালোকে বুজি ল'ব চেষ্টা কৰিবা ঠিক আছে আৰু চনখিনি বা মাটিকালি ভাৰতৰ মাটিকালি অসমৰ মাটিকালি জনসংখ্যা কিন্তু মুখস্থ কৰিবই লাগিব জাস্ট সেইখিনি মুখস্থ কৰিবা বাকিখিনি বুজি লিখিব চেষ্টা মুখস্থ কৰিলে কিন্তু মুখস্থ নহয় তোমালোকৰ পাহৰি যাবা পৰীক্ষাত গতিকে সেইখিনি বুজি ল'ব চেষ্টা কৰিবা আৰু নিজৰ মনোবলটো ৰাখিবা দেই যেতিয়া ভাবি আছা মোৰ শেষ হোৱা নাই মই কি কৰিম কি নকৰিম সেইবিলাক নাই মনোবলটো ৰাখিবা মনোবলটোই মেইন ঠিক আছে 1 নম্বৰ পইণ্টটো হেতু আৰু তোমালোকৰ বহুতৰ স্পেলিং বিলাক ভুল হয় অসমীয়াটো মই কৈছো অসমীয়া স্পেলিংটো যেনেকুৱা ভুল হয় ছ'চিয়েল সায়েন্সৰ স্পেলিং বিলাক ভুল হয় ঠিক আছে যেনেকুৱাকে মৰুভূমি যে অৱনমন প্ৰক্ৰিয়া এটা আছে সেই প্ৰক্ৰিয়াটো তোমালোকে প্ৰক্ৰিয়াটো বাজতো ভুল হ'ব পাৰে পঢ়ি দিছা ঠিকে প্ৰক্ৰিয়া জানা কিন্তু তাতে যে প্ৰেক্টিছ কৰিছা সেইকাৰণে তোমালোকে লিখি কেনে পঢ়িবা আৰু ব্ৰেইনত বেছি ভালকে মনত হ'ব লিখি কেনে তোমালোকে এতিয়া পঢ়ি আছা নহয় তোমালোকে পৰীক্ষাৰ আগতে এইকেইদিন ঠিক আছে তোমালোকে এটা চেপ্টাৰ হ'ল পঢ়া সেই চেপ্টাৰটো ছ'চিয়েল সায়েন্সৰ কথা কৈছো ছ'চিয়েল সায়েন্সৰ এটা চেপ্টাৰ হ'ল মানে সেই ছ'চিয়েল সায়েন্সৰ এনসাৰখিনি নিজে চাই ফেলে নাচোৱাকে এখন বহিত কৰিব চেষ্টা কৰিবা কেইটা ভুল হৈছে তোমালোকে কি ভুল হৈছে তোমালোকে তাত আন্ডাৰলাইন কৰিবা তলত আৰু সেইটো আকৌ চেষ্টা কৰিবা তেতিয়া তোমালোকে ব্ৰেইনত বেছি ভালদৰে সোমাব আৰু মুখস্থ মনত বঢ়িয়াকৈ ৰৈ যাব সেইটো কৰিবা বহুতে মুখস্থ কৰি থৈ দিয়া অৱনমন কাক বোলে বা ইনচেল বা কাক বোলে ঠিক আছে পথৰুঘাটৰ ৰণ কি এইবিলাক ধুনীয়াকৈ মুখস্থ কৰি যায় কিন্তু স্পেলিং বিলাক ভুল হৈ যায় বা পাহৰিও যাব পাৰে গতিকে সেইকাৰণে পৰীক্ষাৰ আগত সেইটো কাম কৰিবা আৰু পৰীক্ষাৰ আগত মক টেষ্ট দিব চেষ্টা কৰিবা মক টেষ্ট মানে তোমালোকে বিভিন্ন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ বিলাক ল'বা ঠিক আছে কুৱেশ্যন পেপাৰ বিলাক লৈ তোমালোকে সেইবিলাক কৰিব চেষ্টা কৰিবা যে প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ লৈ কৰি চাব চেষ্টা কৰিবা যদি সময় আছে তোমালোকে যদি বাকি সকলোৱে হোৱা বুলি ভাবিছা তেতিয়া ঠিক আছে মক টেষ্টটো বহুতেই ইম্পৰ্টেণ্ট সেইটো মক টেষ্ট নিজকে টেষ্ট কৰা আৰু ঠিক আছে গতিকে এই মেট্ৰিকৰ আগত সেইখিনি তোমালোকে ফ'ল' কৰিবা ঠিক আছে আৰু নেক্সট হ'ল তোমালোকে যিখিনি নোৱাৰা প্ৰশ্ন সেইখিনি লাষ্টত কৰিব চেষ্টা কৰিবা আৰু প্ৰশ্ন এৰি থৈ নাহিবা নিগেটিভ মাৰ্ক যিটো নাই যিটো বহলাই লিখা প্ৰশ্নৰ কথা কৈছো বহলাই লিখা হওক বা এই ক্ষেত্ৰতে ওএমআৰত যিটো নিগেটিভ মাৰ্ক নাই তোমালোকে কৰি থৈ আহিব চেষ্টা কৰিবা আৰু তোমালোকে লেটাৰ পাবৰ কাৰণে তোমালোকে এইখিনি কষ্ট কৰিবা এইকেইদিন তোমালোকে ভালেখিনি কষ্ট কৰিবা প্ৰেক্টিচ কৰিবা ঠিক আছে বুজি ল'ব চেষ্টা কৰিবা ঠিক আছে কিবা পোৱা নাই ইউটিউবত সাৰ্চ কৰি চাবা ঠিক আছে মোবাইলটো বেয়া কামত নহয় তোমালোকে মোবাইলটো চলাই থকাৰ কাৰণে বেয়া তেনেকুৱা নহয় ঠিক আছে তোমালোকে কি কৰিবা বিভিন্ন ভাল চেনেল ফলো কৰিবা
ঠিক আছে ফলো কৰি তোমালোকে তাৰ পৰা শিকি ল'ব চেষ্টা বুজি ল'ব চেষ্টা কৰিব মানে কিতাপৰ পৰা নহয় কিতাপৰ যিখিনি আছে সেইখিনি দিয়ে মানে এইটো নহয় কিতাপত আন্ডাৰলাইন পুৰা যেনেকুৱা আছে তেনেকুৱা যে মুখস্থ কৰিবলৈ নহয় বুজি ল'ব চেষ্টা কৰিব কিতাপো পঢ়ি বুজি ল'ব চেষ্টা কৰিব নালাগে তাতে জেগাত কি ক'ব বিচাৰিছো তোমালোকে বুজি পাইছা লেটাৰ ল'ব চেষ্টা একো ইমান টান নহয় গতিকে তোমালোকে এইখিনি ফলো কৰিবা বুজি লৈ পঢ়িব লাগিব সেইটো মেইন পইণ্ট চন জানে কিবা জানে সেইবিলাক প্ৰেক্টিচ কৰিবা বেয়াত মাৰি থবা সেইটো নেক্সট দ্বিতীয় পইণ্ট স্পেলিং শুদ্ধভাৱে প্ৰেক্টিচ কৰিবা স্পেলিং বহুতৰ ভুল হয় সেই ভুলটো কিছুমান টিচাৰে কাটি দিব পাৰে যিটি কাটি নাযায় কিন্তু কিছুমান ধৰক ইনচিয়েল বাগটো বানানটো মানে নাজানা ইনচিয়েল বাগটো নাজানা সেইবিলাক কাটি হয় এনচিয়েল বাগ দেৰি দিয়ে সেইবিলাক কাটি দিব পাৰে গতিকে সেইবিলাক চাবা ঠিক আছে আৰু ৰচনা তুমি প্ৰশ্নবিলাক লাষ্টত লিখিবা যদি বহুত দীঘলীয়া প্ৰশ্নবিলাক লাষ্টত লিখিবা প্ৰথমতে তোমালোকে সৰু সৰু প্ৰশ্নবিলাক লিখিব চেষ্টা কৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰো হেল্প কৰিম আজিৰ পৰা মই তোমালোকক ভিডিঅ' প্ৰস্তুত কৰিম এদিন দিয়া নাছিলো বিশেষ কামৰ কাৰণে ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই